ছাত্ৰ-ছাত্ৰীসকল, এইখন হৈছে নলবাৰী জিলাৰ এখন ইউনিট টেষ্টৰ পেপাৰ অসমীয়া বিষয়ৰ ক্লাছ 6। ইয়াৰে টোটেল মাৰ্কছ আছে 50 আৰু সময় 2 ঘণ্টা। তোমালোক বাকীবিলাকে পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিবা। পেপাৰখন আলোচনা কৰি চাওঁ। ইয়াত প্ৰথম প্ৰশ্ন দিছে, কবিজনৰ নাম উল্লেখ কৰি আমাৰ দেশ কবিতাটোৰ প্ৰথম 8 শাৰী মুখস্থ লিখা। এইটো তোমালোকে নিশ্চয় পাৰিবাই। 2 নম্বৰ প্ৰশ্নত আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ইয়াৰে 4টা বিকল্প দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। খ নম্বৰ আছে, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? বিদ্যা উপাৰ্জনৰ ঘাই উপায় হৈছে নিশ্চয়কৈ পুথি অধ্যয়ন। গ নম্বৰ, সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ইয়াৰেও 4টা বিকল্প দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গছপুলিত পানী দিবৰ বাবে। ৰ'দত গছৰ সেউজীয়া পাতবোৰ কিদৰে থাকে? ৰ'দত গছৰ সেউজীয়া পাতবোৰ দোখাই থাকে, মানে হালি বেকা হৈ থাকে। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কোৱা হৈছে? ইয়াত মূৰৰ মুকুট বুলি নিশ্চয়কৈ হিমালয়ৰ কথা কোৱা হৈছে। এখুত ককাইদেউ ছদ্ম নামেৰে পৰিচিত কবিগৰাকীৰ নাম কি? অপশ্যন নম্বৰ চি, নৱকান্ত বৰুৱা। 3 নম্বৰ প্ৰশ্নত আছে, আমাৰ দেশ কবিতাটোত কবিয়ে কাক ভাল পায়? আমাৰ দেশ কবিতাটোত কবিয়ে যিহেতু এই কবিতাটো আমাৰ দেশক লৈ পেলাই, অৰ্থাৎ অসম দেশক লৈ পেলাই ৰচিত কৰিছে কবিয়ে, সেইকাৰণে ইয়াৰে উত্তৰটো হ'ব যে আমাৰ দেশ কবিতাটোত কবিয়ে নিজৰ দেশ, নিজৰ আই মাতৃ অসম দেশক ভাল পোৱাৰ কথা কৈছে। খ নম্বৰটো হ'ল, পুথি অধ্যয়ন প্ৰবন্ধটোত পুথি পঢ়া কিয় উচিত বুলি গণ্য কৰা হৈছে? ইয়াৰে উত্তৰটো হ'ব পুথি অধ্যয়ন প্ৰবন্ধটোত পুথি পঢ়া এইকাৰণে উচিত বুলি কৈছে কাৰণ পুথি অধ্যয়ন এটা সু-অভ্যাস। এই অভ্যাসে এজন মানুহক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে। জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা গুণৰাজি পুথি অধ্যয়নৰ যোগেদি লাভ কৰিব পাৰি। গ নম্বৰটো আছে, ৰিমঝিম কবিতাটোত কবিয়ে বৰষুণক কেনেদৰে বৰ্ণনা কৰিছে? বৰষুণক এই কবিতাটিত কবিয়ে এইটো কৈছে যে খৰালি কালত যে বৰষুণৰ পৰিমাণ কম হয় আৰু সেই বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে। কিন্তু যেতিয়া এটপ-দুটপকৈ বৰষুণ আহিব ধৰে তেতিয়া সকলো গছ-লতা বন সেউজীয়া আৰু সজীৱ হৈ পৰে। লগতে নৈ, খাল, ডোং আদিও পানীৰে উপচি পৰে। আৰু কবিয়ে বৰষুণৰ টোপালবোৰ যদিও অকণি অকণি আৰু ইমানবোৰ হোৱা কাৰণে গণিব নোৱাৰে, তথাপিও কবিয়ে সেই শব্দবিলাক ভাল পাওঁ বুলি কৈছে। আৰু কবিয়ে বৰষুণক আকাশৰ চকুপানীৰ লগতো তুলনা কৰিছে। ঘ নম্বৰ প্ৰশ্ন, শহাটোৱে সিংহক কেনেকৈ ঠগিছে? এইটো শহা আৰু সিংহৰ সাধুটো তোমালোকে নিশ্চয় জানা। কেনেকৈ শহাটোৱে সিংহটোক কুঁৱা এটাৰ ওচৰলৈ লৈ গৈছিলে আৰু এটা কাহিনী বনাই তাক ঠগিছিল। 9 নম্বৰ প্ৰশ্ন, গছৰ পৰা আমাৰ কি কি উপকাৰ হয়? যিহেতু গছে আমাক ফুল দিয়ে, ফল দিয়ে আৰু শীতল ছাঁ দিয়ে, তেনেকৈ আমাৰ বহুতো উপকাৰ হয়। কাৰণ গছৰ পৰা আমি ফুল, ফল আৰু শীতল ছাঁ পাওঁ। ছাত্ৰ-ছাত্ৰীসকল, এই সকলোবিলাক পাঠৰ প্ৰশ্ন উত্তৰসমূহ মোৰ আন ভিডিঅ'সমূহত ইতিমধ্যে আলোচনা কৰাই আছে। তোমালোকে যদি বিচাৰা তেতিয়াহ'লে যিয়ে ভিডিঅ'বিলাক চোৱা নাই তাৰ পৰা উত্তৰসমূহ চাব পাৰিবা। 4 নম্বৰ প্ৰশ্ন, ৰিমঝিম কবিতাটিৰ কবিগৰাকীৰ নাম কি? কবিয়ে বৰষুণ আঁতৰিলে কি কৰাৰ কথা কৈছে? ইয়াৰে উত্তৰটো হ'ব নৱকান্ত বৰুৱা। আৰু বৰষুণ আঁতৰিলে কবিয়ে কৈছে যে বাহিৰলৈ ওলাব আৰু কাগজৰ নাও সাজি নিজৰাত মেলি দিব।
5 নম্বৰ অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে সিংহৰ ওচৰলৈ সিংহটোৱে যাতে যধে মধে জন্তুবোৰ বধ নকৰে সেইকাৰণে এটা এটাকৈ জন্তু সিংহৰ ওচৰলৈ পঠিয়াব। সেইমতে কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? সেইমতে কৰিলে তেওঁলোকৰ এইটোৱে লাভ হ'ব বুলি ভাবিছিল যে হাবিত থকা যাতে জন্তুবিলাক কমি নাযায়, যিহেতু সিংহটোৱে জীৱ জন্তুবোৰ যধে মধে বধ কৰি আছিল। 6 নম্বৰ প্ৰশ্ন তোমাৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমনা লৈ আহিবা। উক্ত বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছিল? এই বাক্যশাৰী মননে ঋতুপৰ্ণক কৈছিল আৰু এইকাৰণে কৈছিল যে সিহঁতে যেতিয়া বন মহোৎসৱত গছপুলি ৰোপণ কৰি আছিল সেই গছপুলিবোৰ ৰোৱাৰ সময়ত গোবৰৰ গুড়ি দিবৰ বাবে ঋতুপৰ্ণক মননে কৈছিল। 7 নম্বৰ প্ৰশ্ন পুথি অধ্যয়ন পাঠটিত লেখকে পঢ়নৰ পৰা দূৰৈৰ মানিক কেনেকৈ হাততে পোৱা যায় বুলি উল্লেখ কৰিছে? ইয়াৰে উত্তৰটো হ'ব পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়। ইয়াৰ মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে, যাৰ মুখৰ পৰা বিদ্যা শিক্ষা লাভ কৰাটো সকলোৰে পক্ষে সহজ নহয়, কাৰণ বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা আছে। সেয়েহে ইয়াতে কোৱা হৈছে যে যিহেতু পুথিৰ পৰা আমি সেইসকলৰ লিখনিসমূহ পঢ়ি উপকৃত হ'ব পাৰোঁ, সেইকাৰণে কৈছে যে পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পাব পাৰি বা পোৱা যায়। 8 নম্বৰটোত দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। যিকোনো দুটা লিখিব দিছে। ইয়াতে অৰুণ মানে হৈছে সূৰ্য, নিবাৰণ মানে উপশম কৰা বা নাইকিয়া কৰা বা নোহোৱা কৰা, ক্ষুধা মানে হৈছে ভোক আৰু ভাহে মানে হৈছে উপঙি থকা। বাক্য ৰচনা কৰা যিকোনো দুটা পাৰ্গত, পুথিভঁৰাল, স্বভাৱ আৰু ৰাজত্ব। নিশ্চয়কৈ তোমালোকে একো বাক্য সাজিব পাৰিবাই। 10 নম্বৰটো হৈছে বিপৰীত শব্দ লিখা। স্থিৰ, স্থিৰ হ'ব অস্থিৰ, বৰ্জন গ্ৰহণ, আৰম্ভ শেষ। সমাৰ্থক শব্দ লিখা। যিকোনো দুটা লিখিব দিছে। ইয়াতে জননী হ'ব জন্মদাত্ৰী বা জন্মভূমি, আৰু ভৱন হ'ব ঘৰ, জেউতি হ'ব পোহৰ। 12 নম্বৰটো আছে অনুকাৰ শব্দ আৰু অনুৰূপ শব্দৰ এটাকৈ উদাহৰণ দিয়া। ইয়াতে অনুকাৰ শব্দ বুলি ক'লে তোমালোকে নিশ্চয়কৈ জানা যে অনুকাৰ শব্দ হৈছে জীৱ জন্তু, চৰাই চিৰিকটি, গাড়ী মটৰ আদিৰ শব্দৰ অনুকৰণত সৃষ্টি হোৱা শব্দ। যেনে ধৰা জীৱ জন্তু যেনে কাউৰীৰ কা কা, কুকুৰৰ ভৌ ভৌ বা মেঘৰ গিৰ গিৰ, ঘড়ীৰ টিক টিক আদি শব্দবিলাক। উদাহৰণস্বৰূপে তোমালোকে ইয়াৰে যিকোনো এটি দিব পাৰা। অনুৰূপ শব্দৰ হ'ব যে মূল শব্দৰ অৰ্থৰ জোৰ বঢ়াবলৈ তাৰ লগত কেতিয়াবা শব্দটোৰ সৈতে অৰ্থহীন শব্দ ব্যৱহাৰ হয়, যেনে কিতাপ চিতাপ, ঘৰ চৰ, মাছ তাছ ইত্যাদি। ইয়াৰে এটা এটা তোমালোকে উদাহৰণ হিচাপে দিব পাৰা। 13 নম্বৰটো হৈছে পদ কাক বোলে আৰু ই কেই প্ৰকাৰৰ। নিশ্চয়কৈ তোমালোকে এইটো জানাই, পদ কাক বোলে আৰু ই যে 5 প্ৰকাৰৰ। 14 নম্বৰটো হৈছে তোমাৰ বিদ্যালয়খনৰ বিষয়ে চমুকৈ লিখা। ইয়াত আছে 4 নম্বৰ। ছাত্ৰ ছাত্ৰীসকল, এইখন প্ৰশ্ন তোমালোকে এবাৰ প্ৰেক্টিছ কৰিবা সকলোৱে। ধন্যবাদ।